আমাৰ ভাৰতৰ ৭৪তম যি গণৰাজ্য দিৱস গণতন্ত্ৰ দিৱসৰ শুভকামনা মই ভাৰতৰ ৰাষ্ট্ৰপতি মহামহিম আমাৰ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীলৈ জ্ঞাপন কৰিছো। লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ মই গণৰাজ্য দিৱসৰ শুভকামনা জ্ঞাপন কৰিছো। অসমৰ মহামহিম ৰাজ্যপাল আচাৰ্যী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মই গণৰাজ্য দিৱসৰ শুভকামনা জ্ঞাপন কৰিছো। আৰু লগতে আমাৰ বিটিআৰ অঞ্চলৰ ৩৫ লাখ জনগণ, অসমৰ আমাৰ ৩.৫ কোটি জনসাধাৰণ আৰু ভাৰতবৰ্ষৰ প্ৰায় ১৫০ কোটি আমাৰ জনগণলৈ মই আমাৰ ৰিপাব্লিক ডেৰ শুভকামনা জ্ঞাপন কৰিছো। আজি আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছো যে ভাৰতবৰ্ষৰ সংবিধান এই সময়ত একচেপ্ট হোৱাৰ পিছত বা ভাৰতত প্ৰচলন হোৱাৰ পিছত ভাৰতবৰ্ষ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ আৰু সৰ্বোচ্চ গণতান্ত্ৰিক দেশ বা মাদাৰ অফ ডেমক্ৰেচি বুলি জনাজাত হৈছে। আৰু আজিৰ ভাৰতখন গঢ়াৰ কাৰণে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে যিখিনি কাম কৰি থৈ গ'ল, মই তেখেতলৈ মোৰ পুনৰ শ্ৰদ্ধা জনাইছো। বাবা চাহেব ভীমৰাও আম্বেদকাৰ সংবিধান ৰচনা কৰাত নেতৃত্ব দিছিলে আৰু তেখেতৰ সতীৰ্থসকললৈ মই ধন্যবাদ জনাইছো। আৰু যি বীৰ শ্বহীদসকলে ভাৰতখন স্বাধীনতা কৰি আজি ভাৰতৰ সকলো নাগৰিকক এটা সুৰক্ষিত দেশত বা ছভাৰেইন দেশত বসবাস কৰিবলৈ যিখিনি তেখেতসকলে কণ্ট্ৰিবিউশ্যন দি গ'ল, ইয়াৰ কাৰণে মই তেখেতসকললৈ শ্ৰদ্ধাঞ্জলি জনাইছো। আজি ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত এনেকুৱা এখন দেশ য'ত সকলোৱে বাক স্বাধীনতা পায়, সাংবিধানিক অধিকাৰ সকলো পায়, আমাৰ জীয়াই থকাৰ অধিকাৰৰ লগতে সকলো অধিকাৰবিলাক সাধাৰণভাৱে অইন দেশবিলাকত য'ত নাগৰিকবিলাকে বঞ্চিত হয়, কিন্তু আমাৰ দেশত সকলো নাগৰিকে এই সাংবিধানিক অধিকাৰবিলাক সম মৰ্যাদা সম অধিকাৰবিলাক পাবলৈ সক্ষম হৈছে। আৰু লাহে লাহেকৈ দিন যোৱাৰ লগে লগে ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰা যিসকলক পিছপৰা জনগোষ্ঠী বুলি ভাবি লয়, যিসকলে আজি লাঞ্ছিত বঞ্চিত বুলি ভাবি লয়, তেখেতসকলেও সাংবিধানিক অধিকাৰ প্ৰাপ্য অধিকাৰবিলাক আজি লাহে লাহেকৈ তেখেতসকলে অনুভৱ কৰিছে যে সকলোৱে অধিকাৰ পাইছে। সেইকাৰণে এটা মহান দেশৰ অনুভূতি আজি আমি সকলোকে পাইছো। যিটো চিন্তাধাৰা বা মহান দেশৰ যিটো ধাৰণা, সেইটো আমি সকলো উপলব্ধি কৰিছো। আৰু সেইকাৰণে আজিৰ সময়ত মই পুনৰ আমাৰ ভাৰতবাসী অসমবাসীক আৰু লগতে বিটিআৰবাসীক অনুৰোধ কৰিছো যে আমি সকলোৱে এটা সমন্বয়ৰ এনাজৰীৰে আমি পৰস্পৰৰ মাজত আমাৰ মৰম স্নেহ আৰু বিশ্বাস লৈ আগবাঢ়িব লাগিব। বিটিআৰ অঞ্চলত এটা সময়ত গণতান্ত্ৰিক অধিকাৰৰ পৰা বহুত লোকে বঞ্চিত হৈ আছিলে, যি সময়ত বন্দুক বাৰুদৰ এটা পৰিৱেশ আছিলে। কিন্তু 2020 চনত শান্তি চুক্তি কৰাৰ পিছত বিটিআৰ অঞ্চলত স্থায়ীভাৱে শান্তি অহাৰ পিছত আজিৰ সময়ত সকলো জাতি ধৰ্ম সকলো শ্ৰেণীৰ ৰাইজে নিজৰ নাগৰিকত্ব অধিকাৰ সাংবিধানিক অধিকাৰবিলাক সকলোৱে যে পাইছে আৰু তেনেকা এটা পৰিৱেশ গঢ়ি উঠিছে, সেইটো সকলো উপলব্ধি কৰিছে। অনাগত দিনত বিটিআৰ চৰকাৰখনে এই অঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা, সকলো নাগৰিকৰ সুৰক্ষা নিৰাপত্তাৰ কথা এনচিয়ৰ কৰা আৰু লগতে সকলো শ্ৰেণীৰ ৰাইজে নিজৰ নিজৰ প্ৰাপ্য অধিকাৰ যিহেতু পায়, ইয়াৰ কাৰণে আমি এটা ভিজন ডকুমেণ্ট ইতিমধ্যে পাব্লিছ কৰিছো। আৰু সেই ভিজন ডকুমেণ্টটো অকল কমিউনিটি ভিজন ডকুমেণ্টতে নাথাকিব, এইটো চৰকাৰৰ ভিজন ডকুমেণ্ট আমি অহা মাৰ্চ মাহত ৰিলিজ কৰিবলৈ গৈ আছো। আৰু এটা নতুন ডিপাৰ্টমেণ্ট আমি আৰম্ভ কৰিম, য'ত অকল আমাৰ জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মীয় লোকসকলৰ সামাজিক বা তেখেতসকলৰ অইন সমস্যাবিলাক চোৱা চিতা কৰা হ'ব আৰু তেখেতসকলৰ কোনো সমস্যা নোহোৱাকৈ যাতে ভালকে জীয়াই থাকিব পাৰে, ইয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যিবিলাক আঁচনি, কল্যাণকামী এটা ৰাষ্ট্ৰ গঢ়াৰ কাৰণে জনকল্যাণ যিবিলাক আঁচনি, এইবিলাক 100% 100% ৰূপায়ণ কৰাৰ কাৰণে বিটিআৰ চৰকাৰে কাম কৰি আছো। আৰু বিটিআৰ কাউন্সিল চৰকাৰখনেও নিজাববীয়াকৈ কিছুমান আঁচনি তৈয়াৰ কৰিছো, যি আঁচনিবিলাক অনাগত দিনত বিটিআৰ অঞ্চলত বসবাস কৰা সকলো শ্ৰেণী সকলো ধৰ্ম বৰ্ণ ভাষা ভাষী লোকক আগুৱাই নিয়াত সহায় কৰিব। আমি অহাকালি 27 তাৰিখত আমাৰ বিটিআৰ ৰেকৰ্ডৰ ৫ম বছৰ সম্পূৰ্ণ হ'ব আৰু অহাকালি আমি এইটো চেলিব্ৰেট কৰিম। আমাৰ এইবাৰৰ থিম আমি ৰাখিছো চেলিব্ৰেটিং পিচ বুলি পেলাই। ইয়াৰ কাৰণে 40টা সমষ্টিত আমাৰ বাইক ৰেলী হ'ব
আৰু ইয়াৰ পিছত আমি আবেলিকৈ আমাৰ এচিভাৰ এৱাৰ্ড ৰাখিছোঁ। এতিয়াৰ চৰকাৰখনৰ যিখিনি কাম কাজ যোৱা বছৰবোৰত হৈছে তাত বিভিন্ন ডিপাৰ্টমেণ্টেল আৰু নন ডিপাৰ্টমেণ্টেল যিসকলে ভাল কাম কৰিছে তেখেতসকলক গধূলি আমি এচিভাৰ এৱাৰ্ড দিয়া হ'ব। আৰু অহা পৰহি আমি গ্ৰাণ্ড চেলিব্ৰেশ্যন কৰিম। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰেজেণ্ট থাকিব আৰু আমি তাত প্ৰায় ৬০-৭০ হাজাৰ মানুহৰ সমাগম এটা ঠিক কৰিছোঁ। সকলো আজি আহিবলৈ ইচ্ছুক হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে আমি আমাৰ MCLA EM কোৱাৰ্টাৰ নিৰ্মাণ কৰা হৈছে, যাতে তাতে থাকি তেখেতসকলে এটা সুস্থ মনেৰে আমাৰ ৩৫ লক্ষ জনসাধাৰণক সেৱা কৰিব পাৰে। সেইটো আমি অহা ২৮ তাৰিখে মুকলি কৰিম আৰু সিদিনা আহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ যিটো আছে পাব্লিক এড্ৰেছ কৰিব আৰু চেলিব্ৰেশ্যনৰ দ্বাৰা আমি এটা মেছেজ দিব বিচাৰিছোঁ যে ২০২০ শান্তি চুক্তিয়ে বড়োলেণ্ড অঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে উন্নয়নৰ যিটো ধাৰা আজিৰ পৰা বহু বছৰ আগত আৰম্ভ হ'ব লাগিছিলে, এই ধাৰাটো আৰম্ভ হৈছে। আৰু ইয়াৰ কাৰণে মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ।